হয়, আমি জানিব বিচাৰিছোঁ আপোনালোকৰ ৰঙাজান অনুষ্ঠান দাঁতিকাষৰীয়া ৰাইজৰ অনুষ্ঠান ভাগত আজি কেনেধৰণে সফলিত হ'ল তাৰ কাৰণে আমি জানিব বিচাৰিছোঁ। নমস্কাৰ। আমি ৰঙাজান চাহ বাগিচাৰ অফিচ লাইনৰ বৰ নামঘৰৰ আমি ভকতভাৱে কৈছোঁ যে আমাৰ যিসকল নামঘৰৰ গুৰি ধৰোঁতা আছিল তেওঁলোকে আমাৰ নামঘৰটি 1975 চনত স্থাপিত কৰিছিল। সেই গুৰি ধৰোঁতাসকলে নামঘৰখন স্থাপিত কৰাৰ পিছত আজি প্ৰায় 10 বছৰ আগত নামঘৰত প্ৰভু ভগৱন্তৰ সিংহাসন স্থাপিত কৰিলে। আমি ডেকা যুৱকচামে নামঘৰ ৰীতি নীতি মতে আমি কিছুমান ধাৰ্মিক কাম কৰিব পৰা নাছিলোঁ। আমি আমাৰ মহুৰা সত্ৰাধিকাৰ প্ৰভু আমাৰ গৌতম গোস্বামী প্ৰভুৰ যোগেদি আমি আজি ৰীতি নীতিৰ মাজেদি আমি সোমাইছোঁ আৰু শংকৰ গুৰু মাধৱ গুৰুজনাৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰ বিষয়ে আমি কিছু কথা আজি গম পাইছোঁ। আমি সকলো ৰাইজে বা ভকতে গম পাই আমি সুখী হৈছোঁ আৰু আমি সকলোৱে মিলি এটা আমি দৃঢ় পাণ বান্ধি লৈছোঁ যাতে আমাৰ গুৰুজনাৰ নীতি আদৰ্শ মতে আমি আগবাঢ়ি যাম আৰু আমাৰ অনুষ্ঠান ভাগি আগবঢ়াই নিম আৰু আমাৰ ৰাইজকো আগবঢ়াই নিবলৈ আমি পূৰ্ণ চেষ্টা চলাম। তাৰ কাৰণে ভগৱানৰ চৰণত সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, লগতে আমাৰ গোসাঁই প্ৰভুৰ ওচৰতে সেৱা জনাইছোঁ। কৃষ্ণ।